2025 চনৰ 24 আৰু 25 ফেব্ৰুৱাৰী তাৰিখে আমি এডভান্টেজ আছাম 2.0 অনুষ্ঠিত কৰিছিলোঁ আৰু সেই সময়ত অসমত ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু ইণ্ডাষ্ট্ৰী এই দুইটা ক্ষেত্ৰত বিনিয়োগ কৰিবলৈ 5,18,000 কোটি টকাৰ প্ৰস্তাৱ আমালৈ আহিছিল। কিন্তু সেই প্ৰস্তাৱসমূহক আমি একচুৱেল ইনভেষ্টমেণ্টলৈকে কনভাৰ্ট কৰাটো আমাৰ বাবে প্ৰত্যাহ্বান আছিল। কাৰণ প্ৰতিগৰাকীকে মাটি দিব লাগিব, প্ৰতিগৰাকীকে বিদ্যুৎ দিব লাগিব, প্ৰতিগৰাকীকে ভাৰতৰ আন ৰাজ্যৰ তুলনাত আমি কম্পিটিটিভ পলিচি দিব লাগিব। এই গোটেই প্ৰত্যাহ্বানবিলাক পাৰ কৰি আজি আমি 3 লাখ কোটি টকাৰ ইনভেষ্টমেণ্ট গ্ৰাউণ্ডলৈকে আনিবলৈ সক্ষম হৈছোঁ। আজি এই যিমানবিলাক ইনভেষ্টমেণ্ট আমি দেখা পাইছোঁ, তেওঁলোকে ইতিমধ্যে নিজৰ নিজৰ অঞ্চলত বিভিন্ন পৰ্যায়ৰ কাম আৰম্ভ কৰিছে। অৰ্থাৎ 5,18,000 কোটি টকাৰ 3 লাখ কোটি টকাৰ ইনভেষ্টমেণ্ট আজি আমি ফিল্ডত আৰম্ভ কৰিবলৈ সক্ষম হৈছোঁ। এডভান্টেজ অসমৰ এবছৰৰ ভিতৰতে আমি এই সফলতা লাভ কৰিছোঁ। ইউজুৱেলি আমি 5 বছৰৰ মূৰত এখন বিনিয়োগ সন্মিলন পাতোঁ। এইবাৰ মই আশা কৰোঁ যে 2026 চনৰ ভিতৰতে আমি 5 লাখ কোটি টকা স্পৰ্শ কৰিবলৈ সক্ষম হ'ম।